এটা হাঁহিৰ মাজত বহুতো সুখ, মৰম, ভালপোৱা, অভিমান জড়িত হৈ থাকে, নহয়নে বাৰু? ঠিক তেনেদৰে মিলা-প্ৰীতিৰ মৰম চেনেহৰ এই মৰমৰ জৰীডাল টানকৈ বান্ধি ৰাখিবলৈ এনেকুৱা প্ৰীতিভোজৰো বহুত প্ৰয়োজন হয়। সেইকাৰণে আজি ভাবিলোঁ সকলোৱে মিলিজুলি এসাঁজ খোৱা যাওক। আৰু এয়া সকলোৱে নিজৰ নিজৰ কামত লাগি আছে। আমাৰ দেহায়ো ভনীয়েকক লোৱাত ব্যস্ত, বিচনাখন তাতে পাৰি ল'লোঁ তাই খোৱাবৰ বাবে। এয়া সকলোৱে নিজৰ কামত ব্যস্ত, মই অলপ ভিডিঅ' কৰি ল'লোঁ। এয়া দেখিছে ইমান মৰম মানে দিনটো ইমান ভালদৰে পাৰ হৈ গ'ল, কেনি গ'ল দিনটো গমেই নাপালোঁ। দেহাও এতিয়া টোপনিত ব্যস্ত হৈ গ'ল। এই দৃশ্যটো চাওকচোন, মন কৰক কিমান মৰম লাগিছে নহয়নে? আমি কেনেকৈ মানে আমাৰ সন্তানকেইটাক মৰম আদৰ কৰোঁ, সেয়াই প্ৰমাণ নহয়নে বাৰু? খোৱাৰ পাততো এৰি নিদিওঁ লাগিলে যিয়েই নহওক, খুৱাই দিলেহে মনটো ভাল লাগে। তেহেঁতৰ ওচৰতে বহি থাকি যিকেইটা আমি খুৱাই দিওঁ, সেইকেইটা লাগিলে অকণমানেই হওক, বহুত খোৱা যেন লাগে, কিন্তু নিজেই খালে যেন পেটেই নভৰিছে তেহেঁতৰ, তেনেকুৱা যেন লাগে। আজিৰ ভিডিঅ'টো ইমানেই আছিল আকৌ দেই, বহুত দীঘলীয়া কৰিলে ভিডিঅ'টো বহুত দীঘল হৈ যায় যে, সেইটো কাৰণে দীঘলীয়া কৰা নাই, আপোনালোকেও আমনি পাব বুলি। আজি ভিডিঅ'টো ইমানেই আছিলে, আকৌ অন্য এটা ভিডিঅ' লগ পোৱাৰ আশাৰে আজিলৈ ধন্যবাদ।